নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ খবৰ কেনেকুৱা বাৰু? এয়া হ'ল 25 তাৰিখৰ ভিডিঅ'। গুৱাহাটীলৈ বুলি মিটিং আছে, গুৱাহাটীত কৃষকৰ বিষয়ে গোটৰ মানুহখিনি গৈছে। গুৱাহাটীলৈ গৈ আছোঁ, ৰাতিপুৱা একো খাই যোৱা নাই, সেয়া গাড়ীতে বুট খাই লৈছোঁ ধুনীয়াকৈ বুট। তাৰপিছত গৈ আহি পালোহি কৃষকৰ নাৰ্চাৰীলৈ। ধুইব লাগে ন, মানুহখিনি চাই গুচি গ'লে বহুত ভাল লাগিলে দেই গৈ পিছে। দেখিছেনে কিমান মানুহ, আমাৰ পিছে মৰিগাঁও ডিষ্ট্ৰিক্টটোকে মাতিছিলে, গোটেই মৰিগাঁও ডিষ্ট্ৰিক্টটো মাতিছিলে। তাৰপিছতে ধুনীয়াকৈ গৈ আছোঁ মিটিঙত, ইমান মানুহ, তাতে ইমান গৰম, বাপৰে বাপ। আপোনালোকে কোন কোন আহিছিলে জনাবচোন মিটিঙলৈ। ইমান ৰ'দ দেখিছে। তাৰপিছত গৈ প্ৰথমে তাৰপিছত চাহ ৰসগোল্লা কণী খাই ল'লোঁ। তাৰপিছত আৰু বহুতো লগ পালোঁ তাতে গৈ পেলাই মিটিঙত। তাৰপিছতে গোটেইকেইজনে হাঁহি ধেমালি কৰি মানে এনেই আৰু কথা পাতি খাই আছোঁ গোটেইকেইজনে। আমি তিনিজনী এখন খালোঁ, তোমালোকে খোৱা, দুখন আছে। কিমান গৰম দেখিছেনে, মোৰ অৱস্থা নাই গৰমত, মানে কিমান গৰম দিছে ন। তাৰপিছত আমি মিটিঙত গ'লোঁ, মিটিং আৰম্ভ কৰিছে আৰু লাহে লাহে। ইমান মানুহ দেখিছে, বহুত মানুহ হৈছিল, কিন্তু ভিডিঅ'ত ইমান নুঠিলে। বহুত মানুহ হৈছিল কিন্তু এনেও বহুত একেলগে গোটেইকেইজনীয়ে বহি লৈছোঁ। এই আমাৰ ওচৰৰ দাদাজনো গৈছিল যে, মাতিছিল, তেওঁক সেয়া মাতিছোঁ। তাৰপিছতে আমাৰ মিটিঙত বহি আছোঁ, বঢ়িয়াকৈ মিটিং শুনি আছোঁ ধুনীয়াকৈ দেই। তাৰপিছতে আমাৰ মৰমৰ জুবিন দাক শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। তাৰপিছতে মিটিং সামৰণি মাৰিয়ে তাৰপিছতে মানে কিবা দিছে আৰু মিটিঙতে, বাস্কেট এটা, বেগ এটা, তাৰপিছত ফুলৰ গুটি, তাৰপিছত আৰু কিবা কিবি দিছিলে। তাৰপিছত সামৰণি, তাৰপিছতে ভাত খাবলৈ গ'লোঁ। ভাত দিছিলে তাত, দেখিছেনে কি কি দিছে চাই লওক নি। দালি, ভাজি, মিক্স ভাজি এখন, তাৰপিছতে আলু ভাজি, তাৰপিছত এয়া মুড়ি ঘণ্ট, তাৰপিছতে মাছ দি দিছিলে, মাছ, বিলাহী আৰু কি দিছিল জানো। ভাল লাগিল কিন্তু ভাতকেইটা খাই দেই, তৃপ্তিৰে খালোঁ। ভোকৰ ভাত, কাৰণ ৰাতিপুৱা 6টা বজাতে গৈছোঁ মিটিঙলৈ, একো খাই যোৱা নাই। তাৰপিছত ভালকৈ খালোঁ ভাতকেইটা। তাৰপিছতে পায়সো দিছিলে ধুনীয়াকৈ, মিঠাৰ লগত পায়স খালোঁ। চুইট হিচাপে দিছিলে আৰু পায়সটো। তাৰপিছতে বহুতে মানে বস্তু বিকিবলৈ আনিছিলে এয়া। তাৰপিছতে চালোঁ, গৈ পেলাই দৰ দাম মাৰিলোঁ, কিন্তু একো লোৱা নহ'ল। মই মানে মোৰ লগৰকেইজনী ল'লে, আচাৰ ল'লে, মিঠৈ ল'লে, মই একো নল'লোঁ আৰু। তাৰপিছতে বাস্কেট লৈ ধুনীয়াকৈ ঘৰলৈ আহিছোঁ। তাৰপিছত ৰাস্তাতে ওচৰতে, আমাৰ যিহেতু ৰাস্তাটো ওচৰে হয় সোণাপুৰ, আমাৰ সকলোৰে মৰমৰ জুবিন দাক চাবলৈ গ'লোঁ। গৈ পেলাই বহুত বেয়া লাগিল, তেওঁ যে এনেকুৱা এটা অৱস্থাত পাম আমি সপোনতো কল্পনা কৰিব পৰা নাছিলোঁ। তথাপিও এবাৰ চালোঁগৈ জুবিন দাক। তেখেতে জীয়াই থাকোঁতে এবাৰ চাব নাপালোঁ, মৰাৰ পিছতে এবাৰ চালোঁগৈ তেওঁক। সেইকণ সৌভাগ্য নিদিলে ভগৱানে।